নমস্কাৰ স্বাগতম এই টিউটোৰিয়েলটোত আপুনি ডাটাবেস এটাত কিছু ডাটা লিখিব এটো কৰিবলৈ আমি MySQL কোয়েৰি ফাংচন ব্যৱহাৰ কৰিম এতিয়া ইয়াত আপুনি চাব পাৰে যে আমাৰ ৰেকৰ্ডছ আছে মই এই টিউটোৰিয়েলটো পুনৰ কৰিছো কাৰণ প্ৰথমবাৰ মই ইয়াক কৰোতে এই কাম কৰা নাছিলে গতিকে প্ৰথমে মই ইয়াত এই ডাটা নাইকিয়া কৰিম ঠিক আছে গতিকে আমাৰ এখন খালি টেবুল আছে সম্ভৱতঃ এই মুহূৰ্তত আমাৰ টেবুলত ডাটা নাই আমি চাব পাৰো যে ইয়াত একো নাই ইয়াত মাত্ৰ আমাৰ ফিল্ড নেমছ আছে আৰম্ভ কৰিবলৈ ইয়াত আহক ইয়াক কমেন্ট কৰো গতিকে কিছু ডাটা লিখক তাৰ পাছত আমি এটা কোয়েৰি সজাম যি ডাটা লিখিব গতিকে ৰাইট আৰু আমি MySQL কোয়েৰি ফাংচন ব্যৱহাৰ কৰিম আৰু ই প্ৰকৃততে 1 পাৰামিটাৰ লব যি হৈছে আমাৰ SQL কোয়েৰি এটো কৰিবলৈ আমি ডাটা ভৰ্তি কৰিবলৈ ইনচাৰ্ট লিখিম আমি লিখিম ইনচাৰ্ট ইনটো এতিয়া মই ইয়াক বৰফলাত লিখাৰ কাৰণটো হৈছে ই SQL কোড যদি মই যিকোনো বৰফলাত লিখো ই বুজায় এটো SQL কোড যদি মই যিকোনো সৰুফলাত লিখো ই বুজায় এটো হয়তো এখন টেবুল নেম ডাটাবেস নেম বা ই ডাটা যি মই ডাটাবেসটোত লিখিছো গতিকে ইনচাৰ্ট ইনটো পিপল কাৰণ ইয়াত হেতু আমাৰ টেবুল নেম ইনচাৰ্ট ইনটো পিপল আৰু তাৰ পাছত ভ্যালুজ আৰু তাৰ পাছত বন্ধনীৰ ভিতৰত আমি প্ৰতিটো মানৰ বাবে এটা সৰু ঠাই বনাম গতিকে আমি পালো 1 2 3 4 5 তাত 5 ফিল্ডছ আছে গতিকে ইয়াত আমাক প্ৰকৃততে 5 টুকুৰা লিখিত ডাটাবেস লাগিব আমাক আইডি ফাৰ্ষ্ট নেম লাষ্ট নেম জেন্ডাৰলৈকে লাগিব এইবোৰ ভিতৰত নিৰ্মাণ হৈছে বা কমাৰে পৃথক হোৱা একক ঊৰ্ধ্ব কমা ব্যৱহাৰ কৰি নিৰ্মাণ হৈছে আমি দ্বৈত ঊৰ্ধ্ব কমা ব্যৱহাৰ নকৰাৰ কাৰণটো হৈছে আমি এইবোৰ শেষত বা আৰম্ভণিত পাইছো আৰু ইয়াত শেষ হৈছে আমি ইয়াত আমাৰ আইডি ভৰ্তি কৰিব নালাগে আমাৰ পাছৰটো হৈছে ফাৰ্ষ্ট নেম গতিকে মই কম এলেক্স মোৰ লাষ্ট নেমটো মই কম গেৰেট মোৰ জন্মৰ তাৰিখৰ বাবে মই এটা ডাটা ফাংচন বনাম যি এটা ভেৰিয়েবল ডেটৰ সমান হ'ব মই ইয়াক নিৰ্দিষ্ট গাঁথনিটোত থম আমি ইয়াত আমাৰ ডাটাবেসটোৰ পৰা চাব পাৰো যে যেতিয়া আমি মান এটা ভৰ্তি কৰিবলৈ যাওঁ আমি তললৈ যাব পাৰো আৰু দেখিছো যে আমাৰ ক্যালেন্ডাৰ ফাংচনত তাৰিখ আছে গতিকে 23rd ত টিপি আমি এই ফিল্ডে লোৱা গাঁথনিটো চাব পাৰো এইটো দীঘল ফৰমেটত বছৰ পাছৰটো হৈছে মাহ আৰু তাৰ পাছত দিন গতিকে 2009 02 23 যিটো হৈছে 2009 ৰ সেকেন্ডৰ 23rd গতিকে আমি ইয়াত যি কৰিব পাৰো সেয়া হৈছে আমি আমাৰ ডেট ফাংচন বৰফলা ৱাইট গঠিত কৰিব পাৰো m আৰু তাৰ পাছত d মাজত হাইফেন ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় গাঁথনিটো পাবলৈ গতিকে ই তেনেদৰে গঠিত হ'ব ই ইয়াৰ সমান হ'ব আৰু সেইটো হ'ব বৰ্তমান তাৰিখটো ডেট ব্যৱহাৰ কৰি আৰু সেইটো আমাৰ তাৰিখৰ গাঁথনিটোত আছে বুলি ভাবি আমি ইয়াক আমাৰ টেবুলত ভৰ্তি কৰিব পাৰো শেষৰটো হৈছে জেন্ডাৰ আৰু যিহেতু মই এজন পুৰুষ মই পুৰুষৰ বাবে m দিম সেইটোৱে কাম কৰিব বুলি ভাবি আমি ইয়াক ৰান কৰিব পাৰো কিন্তু তাৰ আগতে আমি ক'ব পাৰো অৰ ডাই শেষত MySQL এৰৰৰ সৈতে মই এতিয়াৰ বাবে তাক এৰিম কিন্তু যদি আপুনি বিচাৰে সিহঁতক মুকলিকৈ যোগ কৰিব পাৰে ঠিক আছে গতিকে আমাৰ পৃষ্ঠা ৰিফ্ৰেছ কৰি আপুনি যি দেখিছে সেয়া হৈছে শেষৰ টিউটোৰিয়েলটোৰ পৰা আহক ইয়াক কমেন্ট কৰো আহক ইয়াক অৱজ্ঞা কৰো টিউটোৰিয়েলৰ এই অংশক ই সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিব ঠিক আছে গতিকে মই বৰ্তমান দেখুৱাই থকা কোডটোলৈ ঘূৰি যাওঁ আৰু আহক ৰিফ্ৰেছ কৰো মই ইয়াক দুবাৰ ৰিফ্ৰেছ কৰিলো গতিকে 2 ৰেকৰ্ডছ থোৱা হ'ল কিন্তু ব্ৰাউজলৈ ঘূৰি গৈ আৰু তললৈ গৈ আমি চাব পাৰো আহক তাৰ এটা নাইকিয়া কৰো আমি চাব পাৰো ডাটা 1 টো সূচিত কৰা হ'ল ডাটাবেসটোত থোৱা হ'ল প্ৰকৃততে মই যি কৰিলো সেয়া হৈছে মই মোৰ জন্ম তাৰিখটো বৰ্তমান তাৰিখ হিচাপে লিখিলো যিটো মই কৰিব বিচৰা নাছিলো মই মোৰ জন্ম তাৰিখটো বৰ্তমান তাৰিখ হিচাপে নিবিচাৰো কাৰণ মই আজি জন্ম হোৱা নাছিলো মোৰ ফাৰ্ষ্ট নেমটো ঠিকে আছে মোৰ লাষ্ট নেমটো ঠিকে আছে মোৰ জেন্ডাৰটো ঠিক
আমি চাব পাৰো যে এই মুহূৰ্তত মোৰ আইডিটো 6 আৰু পাছৰবাৰ আমি ডাটা এটা ভৰ্তি কৰিলে এইটো 7 হ'ব আৰু তাৰ পাছত 8 লৈ এতিয়া আপুনি এইটো জানিব লাগিব পাছত মই আপোনাক যি দেখুৱাম সেয়া হৈছে কেনেকৈ মোৰ জন্ম তাৰিখটো সলাও কাৰণ মই এটা ভুল কৰিলো গতিকে প্ৰথমে মই এই শাৰী দুটা কমেন্ট কৰিম যাতে আমি ইয়াক পুনৰ চলাব নালাগে আৰু মই এটা নতুন ভেৰিয়েবল বনাম আমি ইয়াক আপডেট ডাটা হিচাপে কমেন্ট কৰিম বৰ্তমান ভেৰিয়েবলটো হৈছে আপডেট আৰু সেইটো MySQL কোৱেৰি ফাংচনৰ সমান আৰু পাৰামিটাৰটোৰ ভিতৰত যি আমি মাতিছো সি হৈছে MySQL কোৱেৰি কোড নিজে আৰু ইয়াত আপুনি লিখিব আপডেট আৰু আমি টেবুল নেমটো কম যি হৈছে people তাৰ পাছত আমি কম set আৰু আমি সজাবলৈ এটা নিৰ্দিষ্ট ফিল্ড ল'ব লাগিব এইটো DOB হ'ব আৰু সেইটো মোৰ প্ৰকৃত জন্মৰ তাৰিখৰ সমান যি হৈছে 1989 মই জন্ম হোৱা বছৰটো আৰু মাহটো হৈছে নৱেম্বৰ আৰু মই জন্ম হোৱা তাৰিখটো হৈছে 16th এই কমান্ডটো চলাই আমি প্ৰকৃততে যি কৰিছো সেয়া হৈছে আমি এই টেবুলত প্ৰত্যেকৰে জন্মৰ তাৰিখটো ইয়ালৈ সংশোধিত কৰিছো তাৰ কাৰণটো হৈছে আমি এইটো কোড সংশোধন কৰিব বিচাৰিছো সূচিত কৰা নাই কিন্তু আমি যি কৰিব পাৰো ইয়াৰ পাছত আমি ক'ব পাৰো where id equals 6 কাৰণ মোৰ বিশেষ আইডিটো হৈছে 6 আহক ইয়াত এবাৰ চাওঁ অন্যথা ই প্ৰত্যেককে সংশোধিত কৰিব মনত ৰাখিব মই কৈছো আইডিটো হৈছে বিশেষ মোৰ আইডিটো সংশোধিত কৰিবলৈ কোৱাটো ভাল তাৰ পৰিৱৰ্তে মই কৰিব পৰাটো হৈছে ধৰক where first name equals Alex যিকি নহওক ই Alex first name থকা প্ৰত্যেক ৰেকৰ্ড সংশোধিত কৰিব কিন্তু আমি লগতে ক'ব পাৰো and last name equals Garrett যিকি নহওক যদি ডাটাবেছত একে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমৰ সৈতে আমাৰ দুজন লোক থাকে আমি এতিয়াও আগৰ দৰে একে বিপদতে চলাই আছো গতিকে আমাৰ বিশেষটো ব্যৱহাৰ কৰা ভাল আৰু সেইটো হৈছে কিৱৰ্ড ইউনিক আইডি যি মোৰ বাবে হৈছে 6 গতিকে এই মুহূৰ্তত আপুনি চাব পাৰে যে মোৰ জন্মৰ তাৰিখটো 2009 লৈ গঠিত হৈছে যি হৈছে বৰ্তমান তাৰিখটো কিন্তু এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰিলে একো নহব কাৰণ আমি মাত্ৰ এটা কমান্ড চলাই আছো এতিয়া যদি আমি ৰিফ্ৰেছ কৰিবলৈ ব্ৰাউজত টিপো আৰু আমি তললৈ যাওঁ আমি চাব পাৰো যে ই আমি সূচিত কৰালৈ সলনি হৈছে আৰু বাকিবোৰ একেদৰে আছে গতিকে যদি আপুনি আপোনাৰ ডাটাবেছত ডাটা সংশোধিত কৰিব লাগে বা তেনে ধৰণৰ কিবা আপুনি কি ডাটা সংশোধিত কৰিব বিচাৰে সূচিত কৰিব পাৰে মই DOB ব্যৱহাৰ কৰিছিলো আৰু সেইটো প্ৰয়োজনীয় জন্মৰ তাৰিখটোৰ সমান মই মোৰ লাষ্ট নেম সংশোধিত কৰিব পাৰো আপুনি লগতে এইটো কোড সংশোধিত হোৱাটো বিচাৰে তাক সূচিত কৰিব লাগিব গতিকে মই এই ৰেকৰ্ড কলো যিটো ইয়াত এই দীঘল শাৰীটো এইবোৰক ৰেকৰ্ডছ কোৱা হয় আৰু মই সূচিত কৰিছিলো কোড আইডিটো 6ৰ সমান হয় আৰু সি মোৰ বিশেষ ৰেকৰ্ডটো সংশোধিত কৰিলে গতিকে সেয়া হৈছে যি আপুনি শিকিলে কেনেকৈ মানবোৰ ভৰ্তি কৰা হয় আৰু লগতে কেনেকৈ কিছু মান সংশোধন কৰা হয় যদি আপুনি ইয়াক মই কৰাৰ দৰে ভুল পায় বা যদি আপুনি কিছু ডাটা সংশোধিত কৰিব বিচাৰে যি বহু সময়ত ঘটে যেতিয়া আপুনি আপোনাৰ ডাটাবেছ কৰি থাকে ঠিক আছে গতিকে কেনেকৈ আপোনাৰ ডাটাবেছৰ পৰা পঢ়িবলৈ আৰম্ভ কৰা আৰু উপভোক্তালৈ ডাটা দৰ্শিত কৰাটো জানিবলৈ মোক পাছৰ অংশটোত সংযোগ কৰিব সোনকালে দেখা হও মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো